নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতাম আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ দশম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ वीतरागा भया क्रोधा मन्मया मामुपाश्रितः बहवो ज्ञानतपसा पूता मद्भावमागतः। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ অনুৰাগ ভয় আৰু খঙৰ পৰা মুক্ত হৈ সম্পূৰ্ণৰূপে মোতেই অৰ্থাৎ ভগৱান কৃষ্ণতেই নিমগ্ন হৈ মোৰ আশ্ৰয় লৈ পূৰ্বে বহুতো জনে জ্ঞান ৰূপ তপস্যাৰ বলত পবিত্ৰ হৈ মোৰ চিন্ময় প্ৰেম লাভ কৰিছে বা মোৰ কৃপা দৃষ্টি লাভ কৰিছে। এই প্ৰসংগত পূৰ্বতে কৈ অহাৰ দৰে বস্তুবাদী চিন্তাত নিমগ্ন হৈ থকা লোকসকলৰ বাবে পৰম সত্যক এজন ব্যক্তিৰূপে ধাৰণ কৰাটো বৰ টান হৈ পৰে, অৰ্থাৎ ভগৱান কৃষ্ণৰ স্বৰূপ উপলব্ধি কৰাটো টান হৈ পৰে। পূৰ্বৱৰ্তী শ্লোকত যি আত্মাৰ পুনৰ জন্ম সম্পৰ্কে উল্লেখ কৰিছে সেই প্ৰসংগতে এইখিনি কথা উল্লেখ কৰিছে। সাধাৰণতে দেহাত্ম বুদ্ধিৰ দ্বাৰা আকৃষ্ট লোকসকল বস্তুবাদী চিন্তাৰ মাজত ইমান গভীৰভাৱে সোমাই পৰে যে তেওঁলোকে পৰমেশ্বৰ ভগৱান যে এজন ব্যক্তি হ'ব পাৰে সেই কথা ভাবিবই নোৱাৰে। মানে পৰমেশ্বৰ ভগৱান কৃষ্ণৰ যি স্বৰূপ সেই যে এজন ব্যক্তিপৰক গুণ থাকিব পাৰে সেইটো তেওঁলোকে ভাবিব নোৱাৰে, যিটো বস্তুবাদী চিন্তাধাৰাৰ অন্তৰ্গত। তেনে বস্তুবাদী লোকসকলে এই কথা আনকি কল্পনাই কৰিব নোৱাৰে যে এওঁ নিত্য আৰু জ্ঞানময়ী স্বৰূপত থকা যি চিৰন্তন সুখময় চিন্ময় দেহটোক ধাৰণ কৰি থাকিব পাৰে। বস্তুবাদী চিন্তা অনুসাৰে শৰীৰটো বিনাশীল, অজ্ঞানময় আৰু সম্পূৰ্ণৰূপে দুখময়। গতিকে ভগৱানৰো এটা দেহধাৰী ৰূপ আছে বুলি ক'লে মানুহে সাধাৰণতে এনেধৰণৰ দেহ এটাৰ কথাকে মনত ঠেহ কৰি বা আকৃতি কৰি লয়। তেনে বস্তুবাদীসকলৰ বাবে প্ৰকৃতি জগতৰ বিৰাট ৰূপটোৱেই হ'ল পৰম সত্য। এনে ধাৰণাৰ ফলতে পৰমেশ্বৰ ভগৱানকো তেওঁলোকে নিৰ্বিশেষ বা নিৰাকাৰ বুলি ভাবে। তেনে মানুহ নিজে যিহেতু বৈষয়িক চিন্তাত সম্পূৰ্ণৰূপে নিমগ্ন হৈ থাকে, সেইবাবে তেওঁলোকে বাস্তৱিক জগতৰ বন্ধনৰ পৰা মোক্ষ লাভ কৰাটো নিজৰ স্বতন্ত্ৰ ব্যক্তিত্বৰে বৰ্তি থকা কথা ভাবিবলৈ ভয় কৰে। অৰ্থাৎ ভগৱান যিহেতু তেওঁলোকৰ আত্মাৰ স্বৰূপ বুলি ভাবি লয়, এজন ভগৱানকো ব্যক্তি হিচাপে তেওঁলোকে চিন্তা কৰে আৰু সেই ব্যক্তিগৰাকীৰ দেহতো সেই সমস্ত গুণ যি গুণ মানুহৰ দেহত থাকে সেই দেহত মানুহ ৰূপধাৰী ভগৱানৰ দেহতো সেই গুণসমূহ ঠাহ খাই থাকে বুলি বস্তুবাদী দৰ্শনৰ যি অন্তৰ্গত ব্যক্তিসকল তেওঁলোকে এইটো ভাবে। হয়, সেইখিনি বস্তু ভগৱানৰ গাত থাকে যদিও ভগৱানে সেইখিনিক দমন কৰা বা সেই ব্যক্তি স্বৰূপ ধাৰণ কৰা ভগৱানৰ দেহত সেইটোক দমন কৰা বা সেই শক্তিক দমন কৰাৰ ক্ষমতাও তেওঁৰ হাতত থাকে, যিহেতু তেওঁ পৰমেশ্বৰ তত্ত্বদৰ্শী। গতিকে ইয়াত আকৌ কিছুমান কথা উল্লেখ কৰিছে যে এবিধ মাদক দ্ৰব্য সেৱন কৰিবলৈ লয় আৰু মাদক দ্ৰব্যৰ প্ৰভাৱত হোৱা মনৰ বিকাৰগ্ৰস্ত অৱস্থাটোক আধ্যাত্মিক উপলব্ধি কৰিবলৈ ভাবি লয়। অৰ্থাৎ যি শ্ৰেণীৰ যি নৈৰাশাত ভোগে, কোনোবাই যেতিয়া দুখত ভোগে, সেই দুখত ভোগাৰ পিছত সেই দুখটোক ৰিমুভ কৰাৰ কাৰণে বা নিৰাকাৰ কৰাৰ কাৰণে অশুভ বস্তু সেৱন কৰিবলৈ লয়, যাৰ দ্বাৰা তেওঁলোকে ভাবে যে মনৰ তৃপ্তি হৈছে, কিন্তু এয়া আচলতে অপপ্ৰয়োগ বা পাপৰ ফল, আৰু এইটো পাপ কৰ্ম বুলি ইয়াতে উল্লেখ কৰে। সেই তিনিটা বন্ধন হ'ল ক্ৰমে এটা আধ্যাত্মিক জীৱনৰ প্ৰতি অনীহা, যিটোত এই নৈৰিষাৰ বা নিৰাশাৰ আশ্ৰয় লোৱা হয় বা নিৰাশাই জাগ্ৰত হয়। এটা স্বতন্ত্ৰ আধ্যাত্মিক জীৱনৰ প্ৰতি ভয়, এইটো হৈছে দ্বিতীয়, আৰু আনটো জীৱনৰ নৈৰাশ্যসমূহৰ ফলত সকলোকে শূন্য বুলি ভবাৰ অৱস্থান। অৰ্থাৎ এই তিনিটা বন্ধনে মানুহক আক্ৰমণ কৰে, যাৰ দ্বাৰাই মানুহে হতাশাত ভুগি অশুভ বস্তু সেৱন কৰিবলৈ লয়। আৰু ইয়াৰ পৰিৱৰ্তে ইয়াতে কিছুমান কথা উল্লেখ কৰিছে যে ভক্তিৰ সৰ্বোচ্চ স্তৰক কি বোলা হয়? ভাৱ বোলা হয়, যিটো আমি অনুভৱ কৰিব পাৰোঁ। অৰ্থাৎ ভগৱানৰ প্ৰতি এক অলৌকিক প্ৰেমৰ অনুভূতি হৈছে ভাৱ। ভক্তি ৰসামৃত সিন্ধু নামৰ যি বিশিষ্ট গ্ৰন্থখন আছে তাৰ 1.4.15 পৰা 16 এটি ভক্তি তত্ত্বৰ বিষয়ে সুন্দৰ শ্লোকৰ উপস্থাপন কৰিছে। এই শ্লোকটো হৈছে এনেধৰণৰ आदौ श्रद्धा ततः साधु संगो अथ भजन क्रिया
ततो अनर्थ निवृत्तिः सत् स्यात् ततो निष्ठा रुचिस्तथा अथासक्तिस्तथो भावस्ततः प्रेमाभ्युदंसिति साधकानां अयं प्रेम्णः प्रादुर्भावे भवेत्क्रमः। अर्थात प्रथमते अज्ञान आत्मार जे आत्मार लाभ ज्ञान लाभ करार कारणे এটা জাগ্ৰহ বা আগ্ৰহ উপজি উঠে। এনে আগ্ৰহে উচ্চ স্তৰৰ আধ্যাত্মিক উপলব্ধি থকা লোকৰ সংগৰ প্ৰতি আগ্ৰহ জন্মায়। তাৰপিছত স্তৰত এজন সৎগুৰুৰ পৰা দীক্ষা লাভ কৰি সেই গুৰুৰ উপদেশ ক্ৰমেই নতুন ভক্তজন সেৱা ভক্তিৰ কামত ব্ৰতী হয়। সৎগুৰুৰ তত্ত্বাৱধানত সেৱা কাৰ্য কৰি ভক্তজন সকলো পাৰ্থিৱ আসক্তিৰ পৰা মুক্ত হ'ব পাৰে। তেওঁৰ আত্মোপলব্ধি সুদৃঢ় হয় আৰু পৰম পুৰুষ পৰমেশ্বৰৰ লীলা শ্ৰৱণৰ বাবে তেওঁৰ ভক্তি ৰুচি জন্মিব পাৰে। আৰু এই ভক্তি ৰুচিৰ বা অভিৰুচিৰ ফলত ভক্তজন কৃষ্ণ ভাৱনাৰ প্ৰতি আকৃষ্ট বা অধীৰ আকৃষ্ট হয়। কৃষ্ণ ভাৱনাই হ'ল ভগৱানৰ চিন্ময় প্ৰেমৰ প্ৰথম স্তৰ। ভগৱানৰ প্ৰতি প্ৰকৃত ভক্তি বোলা হয় বা এয়ে হৈছে প্ৰথম স্তৰৰ যি প্ৰেম, ভগৱানৰ প্ৰতি থকা যি স্নেহ, সেয়া অভিৰুচিৰ ফলতহে জাগ্ৰত হয়। আৰু সেইটোৱেই হ'ল মানৱ জীৱনৰ চৰম উৎকৰ্ষ স্তৰ, যাৰ দ্বাৰাই ভগৱানৰ পৰম কৃপা লাভ কৰে আৰু ভগৱানক লৈ প্ৰেম কৰা হয় বা শ্ৰদ্ধা কৰা হয়। আৰু সেই অন্যতম ভক্তি অভজনে ভক্তৰ যি স্বৰূপ তাত উপনীত হোৱাৰ কাৰণে তেওঁক এজন সৎগুৰুৰ তত্ত্বাৱধানে বাৰুকৈ প্ৰয়োজন হয়। আৰু সেই গুৰু অবিহনে তেওঁ কৃষ্ণ ভাৱনাক উপলব্ধি কৰিবলৈ টান হয়, কঠিন হয়। সেয়েহে এজন সুতত্ত্বাৱধায়ক বা ভক্ত গুৰুৰ ওচৰত বৈষয়িকভাৱে তেওঁ শৰণাপন্ন হ'ব লাগে বা দীক্ষা ল'ব লাগে আৰু তেওঁৰ পৰা জানি বুজি উঠি কৃষ্ণ ভাৱনা সম্পন্ন হ'ব লাগে। আৰু সেই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে ভয় নোহোৱা হয়। আৰু কাৰ ভয় নোহোৱা হয়? যে অপাৰ্থিব আধ্যাত্মিক সত্তাটোক জানে বা স্বতন্ত্ৰ ব্যক্তি হৈ পৰে, তেওঁৰ ভয় নোহোৱা হয়। সকলো কথাতে অসাৰ শূন্য বুলি ভবাৰ ফলত যি এটা নিৰাশাৰ উদ্ভৱ হয়, তাৰ পৰা অব্যাহতি পায়। মানে সকলো বস্তু যেতিয়া শূন্য বুলি ভবা হয়, যি অসাৰ বুলি ভবা হয়, তাৰ পৰা তেওঁ নিৰাশাৰ পৰা তেওঁ সমূলি আগুৱাই আহিব পাৰে, নিৰাশাক তেওঁলোকে জয় কৰিব পাৰে। এইদৰে ভক্তজনে পৰমেশ্বৰৰ পৰম ধাম লাভ কৰিবলৈ সক্ষম হয় যেতিয়া তত্ত্বদৰ্শী গুৰুৰ দ্বাৰা তেওঁ দীক্ষিত হৈ ভগৱানৰ শুদ্ধ প্ৰেমেৰে আস্বাদন বা আৰাধনা কৰি আগুৱাই যায়। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।